আন্তঃডিমৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত সোণাপুৰত বিশেষ অভিনন্দন অনুষ্ঠান 2025। আজি সোণাপুৰত আন্তঃডিমৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান 2025। উল্লেখযোগ্য যে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ যোগৰ উদ্দেশ্যেৰে আয়োজিত এই অনুষ্ঠানৰ আজি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পতাকা উত্তোলন কৰে আন্তঃডিমৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামী। ইয়াৰ পাছতে অনুষ্ঠিত হয় এখনি মুকলি সভা আৰু এই সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়। আজিৰ এই অভিনন্দন অনুষ্ঠানত ডিমৰীয়া অঞ্চলৰ 65গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা স্বৰূপে ছাত্ৰ-ছাত্ৰীসকলক বঁটা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈ। আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া সমজিলা সহকাৰী আয়ুক্ত হীৰকজ্যোতি শইকীয়া, মেঘালয় USTMৰ ডিন TR গগৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক, অৰুণোদয় অসম। বেছি মই সভা সমিতিলৈ নাযাওঁ, কিন্তু শিক্ষাৰ্থীৰ সভা সমিতি যাবলৈ মই ভাল পাওঁ। ইয়াৰ কাৰণ এটাই যে মোৰ কথাই কাৰোবাক অনুপ্ৰেৰণা যোগাব বুলি মই নাভাবোঁ, কিন্তু শিক্ষাৰ্থীসকলক যদি কিবা এটা মই নিজৰ জীৱনৰ পৰা কিবা এটা শিক্ষা দিব পাৰোঁ, সেয়ে মই এই মোৰ উদ্দেশ্যটো সদায় মই পুহি ৰাখোঁ। আজিও মই সেয়েহে আহিলোঁ। সোণাপুৰ ছাত্ৰ সন্থাই নিমন্ত্ৰণ কৰিলে, ডিমৰীয়া ছাত্ৰ সন্থাই নিমন্ত্ৰণ কৰিলে। তেওঁলোকে প্ৰচেষ্টাটো মই এইকাৰণে ভাল পাইছোঁ, ইয়াত 60জন এনে শিক্ষাৰ্থী আছে যিসকলে ৭৫ নম্বৰৰ ওপৰৰ তেওঁলোকে লাভ কৰিছে। কৃতি শিক্ষাৰ্থী, মেধাৱী শিক্ষাৰ্থী, তেওঁলোকক উৎসাহ দিবলৈ এই অনুষ্ঠানটো 1 নম্বৰ। 2 নম্বৰ, এগৰাকী শিক্ষাৰ্থীৰ পিতৃ আৰু মাতৃ বিয়োগ হৈছে, সেই শিক্ষাৰ্থীগৰাকীৰ দায়িত্ব গ্ৰহণ কৰিছে ডিমৰীয়া আৰু এই সোণাপুৰ ছাত্ৰ সন্থাৰ এইটোত মহৎ প্ৰচেষ্টা, বা সেইকাৰণেও এই তেওঁলোকৰ প্ৰচেষ্টাটোৰ মই শলাগ ল'লোঁ। আৰু এই শিক্ষাৰ্থীসকলে জীৱনৰ এই প্ৰথম যিটো সাফল্য, ইয়াত যদি কোনোবাই স্বীকৃতি দিয়ে তেনেহ'লে তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে প্ৰেৰণা লাভ কৰে। মই আশা কৰিম সোণাপুৰ ছাত্ৰ সন্থা আৰু ডিমৰীয়া ছাত্ৰ সন্থাৰ এইটো বছৰে বছৰে চলি অহা এটা পৰম্পৰা বা তেওঁলোকৰ এটা কৰ্মসূচী, এই কৰ্মসূচীটো তেওঁলোকে প্ৰতি বছৰে এইদৰে আৰু অধিক সবল কৰি লৈ গৈ থাকিব। আৰু এই অঞ্চলটোৰ পৰা এইদৰে মেধাৱী শিক্ষাৰ্থীয়ে সমগ্ৰ অসমলৈ, সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ সফলতাৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব।